যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে অনলাইন এপ্লাই কৰিছিল নাইবা জিঅ' টেকিং কৰিছিল, তো জিঅ' টেকিং কৰা যিটো ভেৰিফাই লিষ্ট আছে এইটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, তো ভেৰিফাই লিষ্টত আপোনালোকৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সকলো প্ৰচেছ লাইভ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে। তাৰ কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই লওক। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আপোনালোকৰ জিঅ' টেকিং ভেৰিফাই লিষ্ট ডাউনলোড নাইবা নাম চেক কৰাৰ কাৰণে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰিব। যিকোনো ব্ৰাউজাৰ আপোনালোকে ইউজ কৰিব পাৰে। তো ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে সাৰ্চ বাৰত লিখিব PMAYG PMAYG এনেকুৱাকৈ আপোনালোকে লিখিব। তো আপোনালোকে ভালদৰে দেখিব হা। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে এটা অপশ্যন দেখা পাব এৱে সফ্ট বুলি এটা অপশ্যন আছে ন, এৱে সফ্ট। আপোনালোকে এৱে সফ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এটা অপশ্যন দেখা পাব ৰিপৰ্ট বুলি এটা অপশ্যন আছে, ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ শ্ব' হৈ যাব। তো আপোনালোকে নিচে অলপমান স্ক্ৰল কৰি দিব। ইয়াত আপোনালোকে দেখা পাব এটা অপশ্যন আছে এইচ ৱালা এটা অপশ্যন আছে ছ'চিয়েল অডিট ৰিপৰ্ট, আৰু এটা অপশ্যন আছে 1 নম্বৰ ভেৰিফাই ডিটেইলছ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ চিলেকশ্যন ফিল্টাৰ আহি যাব। তো আপোনালোকে চিলেকশ্যন ফিল্টাৰত আপোনালোকৰ ষ্টেটটো ইয়াৰ পৰা বাছনি কৰি ল'ব পাৰিব। আপোনালোকে যিটো ষ্টেটৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সকলো ষ্টেটৰ জিঅ' টেকিং ভেৰিফাই লিষ্ট আপোনালোকে ইয়াত দেখিব পাৰিব। তো আপোনালোকে যিটো ষ্টেট বাছনি কৰি লওক। তাৰপিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টটো ল'ব। তাৰপিছত আপোনালোকৰ যিটো ব্লক আছে ব্লকটো বাছনি কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত আছে গ্ৰাম পঞ্চায়তটো ল'ব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে 2025-26 চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে চিলেক্ট কৰিব আপোনালোকৰ দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে এইটো চিলেক্ট কৰিব। চিলেক্ট কৰি ইয়াত যিটো কেপচা আছে এই কেপচাটো ইয়াত ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ইয়াত আহিছে 36+40 আহিছে। তো আপোনালোকৰ বেলেগ বেলেগ আহিব। তো যিটো আহে আপোনালোকে ইয়াত ভৰাই আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ছাবমিটত তেতিয়া ক্লিক কৰি আছোঁ। ছাবমিটত ক্লিক কৰাৰ পিছত অলপমান পেজটো লোডিং ল'ব। তাৰপিছত আপোনালোকৰ সন্মুখত লিষ্টটো এনেকুৱাকৈ আহি যাব। তো যদি আপোনালোকে এইটো লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ দুটা অপশ্যন ইয়াত পাই যাব। এটা হ'ল আপোনালোকৰ ডাউনলোড এক্সেল আৰু হ'ল ডাউনলোড PDF। যদি এক্সেলত লাগে তেতিয়াহ'লে এক্সেলত ক্লিক কৰা, আৰু যদি PDFত লাগে PDFত ক্লিক কৰা। যিহেতু মোৰ PDFত লাগে সেইকাৰণে PDFত ক্লিক কৰি আছোঁ। যেতিয়া আপোনালোকে ডাউনলোড PDFত ক্লিক কৰি দিব, অলপমান ৱেইট কৰিব। তো ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত যদি আপোনালোকৰ লিষ্টটো প্ৰথমৰ পৰা ডাউনলোড হৈ আছে তেনেহ'লে ডাউনলোড এগেইন আহিব, আৰু যদি ডাউনলোড কৰা নাই ডাউনলোড নাও আহিব। তো যিখিনি আহে তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ সন্মুখত লিষ্টটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব আপোনালোকৰ লিষ্টটো। তো ইয়াত আপোনালোকৰ নামটো কেনেকৈ চাৰ্চ কৰিব এইটো দেখাই আছোঁ। তো ইয়াত আপোনালোকৰ অপশ্যন পাব চাৰ্চ বুলি এটা অপশ্যন আছে। আপোনালোকে এই চাৰ্চত ক্লিক কৰি আপোনালোকৰ যিটো নাম হয় আপোনালোকে এই নামটো ইয়াত চাৰ্চ কৰিব লিখি, তাৰপিছত আপোনালোকৰ নাম যদি থাকে তেনেহ'লে এনেকুৱাকৈ আহিব, যদি নাথাকে নো ৰেজাল্ট ফাউণ্ড বুলি আহিব। আৰু ভিডিঅ' ভাল লাগিছে, ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব।